আপোনালোকে যদি চাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ গঠন হোৱাৰ পাছত দুগৰাকী বিশেষ ব্যক্তি, এগৰাকী হৈছে GMDA চেয়াৰমেন নাৰায়ণ ডেকা, তেখেত বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিলে। তেখেতৰ পৰিচয়টো ৰাইজে ভালকে জানে। তেখেতক মই চমুকে কৈছো MD বুলি কয়। MD মানে কি ৰাইজে জানে। আৰু দ্বিতীয় কথাটো হৈছে যে অশোক সিংঘাল ডাঙৰীয়া এগৰাকী বেপাৰী, ব্যৱসায়িক মানসিকতাৰ মানুহ, এগৰাকী ফুল ফ্লেজেড বেপাৰী। তেওঁ হৈছে গুৱাহাটী উন্নয়ন মন্ত্ৰী। এই দুয়োগৰাকীৰ যিটো জুতি আমি দেখিলো যে সাধাৰণ মানুহক উচ্ছেদ কৰাৰ সময়তো হেলিকপ্টাৰ লৈ অশোক সিংঘাল গুৱাহাটী উন্নয়ন মন্ত্ৰী আৰু নাৰায়ণ ডেকা GMDA চেয়াৰমেন দুয়োগৰাকীয়ে কেৱল ক'ত খালী মাটি আছে চাই আৰু উন্নয়নৰ নামত গুৱাহাটীক স্মাৰ্ট চিটি বনাবলৈ বুলি কৈ 1000 কোটি টকা খৰচ কৰিলে, কিন্তু আজিলৈকে এটাও ভালকে নলা বনাব নোৱাৰিলে। যিটো প্ৰমাণ এই শিশুটি অবিনাশ চৰকাৰ উন্মুক্ত নালাত পৰি তেখেতৰ মৃত্যু ঘটিলে। আৰু মৃত্যু ঘটাৰ পিছত পুলিচক ফোন কৰিলে, পুলিচ নাহিল। SDRF কিমান পলমকৈ আহিছে ৰাইজে আপোনালোকে সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে। আৰু তৃতীয়তে আপোনালোকে চাব যে যেতিয়া শিশুটি নালাত পৰিছে, দেউতাকে অসহায়ভাৱে বিচাৰি আছে, তেতিয়া কিন্তু অশোক সিংঘালে এই দেৰগাঁৱত, আমি য'ত আছো দেৰগাঁৱৰ PTC লাচিত বৰফুকন প্ৰেক্ষাগৃহত মাছে মঙহে খাই GST মিটিং কৰি আছে। আৰু তাৰ পাছৰ পৰা গৈ কাজিৰঙাত প্ৰমোদ বিলাস কৰিছে। এয়াই হৈছে দায়বদ্ধতা। এটা দুৰ্ঘটনা ঘটাৰ পাছত সেই ঘটনা ঘটিবলৈ পালে কোনো ধৰণৰ অপৰিকল্পিত উন্নয়ন, এহাতেদি 6 লেন ৰাস্তা বনাই গুৱাহাটীত, অন্য হাতেদি ড্ৰেইনটো বনাবৰ কাৰণে তেওঁলোকৰ অকাদ নাই। মই অকাদ বুলি কৈছো, অকাদ নাই। উন্নয়নৰ নামত নিজৰ অঙহী বঙহীক ঠিকা ঠিকলি দি গোটেই গুৱাহাটীখন বৰবাদ কৰি পেলালে। তাৰ ফল অবিনাশ চৰকাৰৰ মৃত্যু। নিশ্চিতভাৱে হ'ব। কোনো পৰিকল্পনা নোহোৱাকৈ কেৱল অঙহী বঙহীক ঠিকা ঠিকলি দি BJP লিডাৰক ঠিকা ঠিকলি দিলে, কমিশ্যনৰ অংক কৰিলে। বেপাৰী মানুহৰ হাতত গুৱাহাটী উন্নয়ন আৰু যদি GMDA দায়িত্ব দিয়ে, তেতিয়াহ'লে অবিনাশ চৰকাৰে নহয় আৰু ডাঙৰ ডাঙৰ ঘটনা ঘটিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই দুগৰাকী মানুহক, অশোক সিংঘালক গুৱাহাটী উন্নয়ন মন্ত্ৰী আৰু নাৰায়ণ ডেকাক GMDA চেয়াৰমেনৰ পৰা আঁতৰাই দিবৰ কাৰণে আমি দাবী জনাইছো। অন্যথা এনেকুৱা ঘটনা বাৰে বাৰে ঘটি থাকিব।